हेलो फ्रेंड्स मैं आयुष आपनालोके चाই আছে MLD क्रिएशन रং चेनेলত सम्प्रचारित হৈ থকা জীৱন নদীৰ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত বাপুদাৰ দোকানত মাতুৰ দেউতাক আৰু বাপুদাই একেলগে কথা পাতি থাকিব আৰু সেইখিনি সময়তে ৰাহুল আহিব আৰু আপুনি সেইদিনা কথা এটা কম বুলি ঘৰলৈ মাতিলে নকলে তাৰ পিছত ৰাস্তাত লগ পাই একো নকলে কনফিউজ হৈ আছো আপুনি মোৰ পৰা কথা লুকুৱাই আছে নেকি বুলি খুদিব আৰু তেতিয়া নাই নাই এনেই কৈছিলো বুলি ক'ব আৰু মাতুক যে ঘৰৰ মানুহে মানি ললে সেই কথাটো মাতুৰ দেউতাকক ক'ব আৰু এই কেদিনৰ ভিতৰতে মাখত আপোনালোকৰ ঘৰলৈ যাব বুলি কোৱা দেখিবলৈ পাব এতিয়া বাৰু বাপুদাই ৰাহুলক মাতুৰ বেমাৰটোৰ কথা ক'ব নেকি দেখিবলৈ পাব আজিৰ খণ্ডটোত আৰু আজিৰ খণ্ডটোত ভাৰ্গৱে চন্দনাক ফোন কৰিব আৰু ৰাহুল আৰু মাতুৰ যে বিয়া সেই কথাটো ক'ব মাখতে বহুত আশাৰে তোমালৈ ৰৈ আছে তুমি কেতিয়া আহিবা কোৱা মই তোমাক সোনকালে লৈ আহিমগৈ আৰু এটা কথা আগতেই কও ঘৰলৈ আহি কাজিয়া কৰাতকৈ মোৰ চাকৰিটো নোহোৱাৰ সময়ত মই বাইক চলাই ভাড়া মাৰিছিলো বুলি চন্দনাক ক'ব আৰু তেতিয়া সেইটো একো বেয়া কথা নহয় মই সেইটো কথাত কিয় কাজিয়া কৰিম বুলি ক'ব আৰু মই সোনকালে ঘৰলৈ যাম বুলি ভাৰ্গৱক ক'ব আৰু তেতিয়া ভাৰ্গৱৰ মনটো বহুত বেছি ভাল লগা দেখিবলৈ পাব আপোনালোকে জীৱন নদীৰ ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব যদি আপোনালোকে এতিয়ালৈকে ভিডিওটো লাইক কৰা নাই লাইক এটা কৰি দিব আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ।